আমাৰ বৰ ঘৰত সোমাই আমাক চাইনিজ বুলি ক'বলৈ, আমাক গ বেক বুলি ক'বলৈ এই বঙালী মাৰোৱাৰী বিহাৰীহঁতে কেনেকৈ সুযোগ পালে, ক'ত তেওঁলোকে সাহস পালে আমাৰ বৰ ঘৰত সোমাই আমাৰ কাৰ্বি ভাইসকলক তেওঁলোকে চাইনিজ বুলি ক'বলৈ, অসমীয়াক উপলুঙা কৰিবলৈ, আমাৰ আদিম যিটো জনগোষ্ঠী, অসমৰ আটাইতকৈ পুৰণি আৰু আদিম জনগোষ্ঠী ভূমিপুত্ৰ কাৰ্বিসকলক চাইনিজ বুলি উপলুঙা কৰিবলৈ, কাৰ্বিসকলক নিজৰ ভূমিত গ বেক দিবলৈ এই বঙালী মাৰোৱাৰী বিহাৰীহঁতে ক'ত ইমান সাহস পালে? আমাৰ বৰঘৰত সোমাই আজি তেওঁলোকে আমাক গ বেক দিব পৰা হৈছে। দুদিন পিছত অসমৰ পৰা অসমীয়া গ বেক তেওঁলোকে দিবলৈ সাহস কৰিব। গতিকে ইহঁতক এতিয়াই যদি পুলিয়ে পখলাই উভালি পেলোৱা নহয়, অনাগত দিনত আমি অসম, এসময়ত যে আমাক ভূপেন হাজৰিকাই কৈছিলে যে অসমতে আমি অসমীয়া ভগনীয়া হ'ম, আমি আজি ভগনীয়া হ'বলৈ গৈ আছোঁ। সেইসকল ভাৰতীয় মানুহে আজি আমাক চাইনিজ বুলি উপলুঙা কৰিব পৰা হৈছে। আমাৰ নিজৰ বৰঘৰত সোমাই তেওঁলোকে আমাক গ বেক দিব পৰা হৈছে। দুদিন পিছত তেওঁলোকে অসমৰ পৰা অসমীয়াক গ বেক দিব। গতিকে আমি স্পষ্ট কৰিছোঁ, কাৰ্বিসকলৰ লগত আমি অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি কাৰ্বি ভাইসকলৰ লগত আছিলোঁ। কাৰ্বি ভাইসকল আমাৰ নিজৰ ভাই, আমাৰ ককাই ভাই তেওঁলোক। কাৰ্বিসকল কেতিয়াও অকলশৰীয়া নহয়। আমি কাৰ্বিসকলৰ লগত অসমৰ প্ৰত্যেকটো থলুৱা খিলঞ্জীয়া জনগোষ্ঠী আজি তেওঁলোকৰ পক্ষত আমি আছোঁ। তেওঁলোকৰ যিমানবিলাক অধিকাৰ, তেওঁলোকৰ যিমানবিলাক সাংস্কৃতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ প্ৰতিষ্ঠা হ'বই লাগিব। নিজৰ ভূমিৰ পৰা ইহঁতক উচ্ছেদ কৰিব লাগিব। আজি ৬ষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতো কাৰ্বি আংলঙত যদি এনেকুৱা পৰিৱেশ হ'ব পাৰে, চিন্তা কৰকচোন অন্যান্য জনগোষ্ঠীবোৰ, আমাৰ আহোমসকল, কোচ ৰাজবংশীসকল, মৰাণ মটকসকল আমি কেনেকৈ আছোঁ? আমাৰ এইবিলাক অঞ্চলটো আমাৰ ৬ষ্ঠ অনুসূচিত নহয়। তাৰপিছত আমি কিমান ইয়াত সহ্য কৰি থাকিবলগীয়া হৈছে। স্বয়ং ৬ষ্ঠ অনুসূচিত এলেকাৰ ভিতৰত সেইসকলক আজি আমাক চাইনিজ বুলি ক'ব পৰা হ'ল, আমাক গ বেক দিব পৰা হ'ল। গতিকে ইহঁতক পুলিয়ে বেখাই উভালিব লাগে। আৰু যিবিলাক ৰাজনৈতিক দলৰ এওঁলোকে পৃষ্ঠপোষকতা লাভ কৰি আছে, এওঁলোকক আচলতে আমি চিনিবৰ হ'ল। আমি অকণমান সৰু সৰু সা সুবিধা লৈ আমাক আচল যিটো আমাৰ ভেটি, আমাক ভেটিৰ পৰা কিন্তু এওঁলোকে আমাক উচুটাই পেলাব বিচাৰিছে, আমাক উফৰাই পেলাব বিচাৰিছে। এই ভাৰতীয়সকলৰ যাবলৈ যথেষ্ট ঠাই আছে, কিন্তু আমি অসমীয়াসকল, আমি কাৰ্বিসকল, আমি মিৰিং মিচিংসকল, আমি কোচ ৰাজবংশীসকল, আমি ক'ত যাম? আমি অসম এৰি ক'ত যাম? আমি নিজৰ ভূমিতে আজি আমি ভগনীয়া হ'বলৈ গৈ আছোঁ। সকলোবিলাক জনগোষ্ঠীকে জনজাতিকৰণ কৰিব লাগে। আৰু এই ৬ষ্ঠ অনুসূচিত যিবিলাক এলেকা, ইয়াৰ পৰা এই আচলতে বহিৰাগত বিদেশীসকলক আচলতে খেদিব লাগে। আৰু এওঁলোকক পৃষ্ঠপোষকতা চৰকাৰখনকো কিন্তু আমি চিনি থবৰ হ'ল। আমি কাৰ্বি ভাইসকলৰ লগত আছোঁ। আৰু প্ৰত্যেকটো অসমীয়া জাতিয়ে, আমি মৰাণ, আমি মিচিং, আমি মটক এইবিলাক এৰিব হ'ল। আমি সকলো অসমীয়া জাতি ঐক্যবদ্ধ হ'বৰ হ'ল। আৰু এই বিদেশী বহিৰাগতসকলৰ বিৰুদ্ধে কিন্তু আমি ঐক্যবদ্ধভাৱে যুঁজিবৰ হ'ল। নহ'লে কিন্তু অসমত পৰা আমাক তেওঁলোকে এদিন আমাক খেদি পঠিয়াব। এটা খুবেই স্পৰ্শকাতৰ বিষয়ত আমি CC2ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে যে যোৱা 22 তাৰিখে ৱেষ্ট কাৰ্বি আংলঙৰ খেৰণিত যি অবাঞ্ছিত ঘটনা সংঘটিত হ'ল, অনাকাংক্ষিত যি ঘটনা সংঘটিত হৈ গ'ল, এই ঘটনাক আমি নিন্দা কৰিছোঁ আৰু আমি উদ্বেগ প্ৰকাশ কৰিছোঁ। এই ঘটনাটো সংঘটিত হ'ব নালাগিছিল আৰু খুবেই দুৰ্ভাগ্যজনক। প্ৰথম কথাটো হ'ল, কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজে স্বতঃস্ফূৰ্তভাৱে তাৰ PGR আৰু VGRত যিবোৰ এনক্ৰচমেণ্ট হৈছে, এই এনক্ৰচমেণ্টবিলাক ৰিমুভ কৰিবৰ কাৰণে দীঘলীয়া সময় তেওঁলোকে দাবী তুলি আহিছে, প্ৰটেষ্ট কৰি আহিছে। আৰু সেই আন্দোলনৰ এটা অংশ হিচাপে 6 ডিচেম্বৰ তাৰিখৰ পৰা তেওঁলোকে আমৰণ অন্বেষণত বহিছিল। আৰু 22 তাৰিখে 4 বজাত কাউন্সিল অথৰিটিৰ সৈতে আলোচনা হোৱাৰ কথা আছিল। কিন্তু সেইদিনাখনেই পুৱাৰ ভাগত 3 বজাত পিকেটিংকাৰীসকলক উঠাই নি গুৱাহাটী মেডিকেল কলেজত এডমিট কৰোৱাৰ এই যি সময়ছোৱাতে এটা ভুল বুজাবুজিৰ সৃষ্টি হয়। আৰু ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ কাৰণে ৰাইজ উত্তেজিত হৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰংহাঙৰ ঘৰত, পুৰণি ঘৰটোত অগ্নিসংযোগ কৰে আৰু বহুতো ক্ষয় ক্ষতি হয়। এইটো হ'ব নালাগিছিল। আমি এইটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ। আৰু ঠিক তেনেদৰে অগ্নিসংযোগ কৰা কাণ্ডক যেনেকৈ আমি সমৰ্থন নকৰোঁ, ঠিক তেনেকৈ চৰকাৰে যিটো ইনিচিয়েটিভ ল'ব লাগিছিল, কাউন্সিল অথৰিটি বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে বা অসম চৰকাৰে উপযুক্ত সময়ত যেনেকুৱাকৈ তেওঁলোকে উদ্যোগ গ্ৰহণ কৰিব লাগিছিল, পিকেটিংকাৰীসকলক আস্থাত লৈ বা আমৰণ অন্বেষণকাৰীসকলৰ লগত তেওঁলোকে আলোচনাত মিলিত হ'ব লাগিছিল। ইয়াৰ পূৰ্বেই 22 তাৰিখে নহয়, 22 তাৰিখৰ পূৰ্বেই তেওঁলোকৰ সৈতে আলোচনাত মিলিত হ'ব লাগিছিলে। আৰু এই আলোচনাত মিলিত নোহোৱা কাৰ্যও আমি সমৰ্থন নকৰোঁ। সেইটোকো আমি চৰকাৰক, কাৰ্বি আংলং অথৰিটি, কাৰ্বি আংলং অট'নমাছ কাউন্সিল অথৰিটি আৰু
ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক আমি আমাৰ ফালৰ পৰা এই ক্ষেত্ৰত আমি সমালোচনা কৰিছোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি জনাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ট্ৰাইবেল এফেয়াৰ্ছ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু সেই স্থানলৈ যায়। স্থানত গৈ বিভিন্ন দল সংগঠনৰ লগত আলাপ আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কিন্তু তেওঁ আকৌ সেই স্থানৰ পৰা হোজাইত আহি অলপ সময়ৰ কাৰণে ৰোৱাৰ সময়তে আকৌ দুয়ো পক্ষৰ মাজত যি দ্বন্দ্ব হ'ল, যি ঘৰ জ্বলোৱা জ্বলি, এইটো অত্যন্ত অবাঞ্ছিত আৰু এইটো হ'ব নালাগিছিল। এতিয়া মূল কথাটো হ'ল চৰকাৰে ইমিডিয়েটলি এই সংগঠনবিলাকৰ লগত আলোচনাত মিলিত হ'ব লাগে। আলোচনাত মিলিত হৈ এই বিষয়টো মীমাংসা কৰিব লাগে। তেওঁলোকে দাবী কৰিছে যে PGR VGR বা এণ্টায়াৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল এৰিয়াত যিখিনি এনক্ৰচমেণ্ট হৈছে, আৰু এইটো ডেফিনেটলি হৈছে, ইণ্টাৰ ষ্টেট মাইগ্ৰেশ্যন হৈছে, ইণ্টাৰ ষ্টেট এনক্ৰচমেণ্ট হৈছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট মানে এনক্ৰচ কৰিছে। আন্তঃ জিলা মানে জিলাৰ কাষৰ মানুহবিলাকো তাত গৈ সোমাইছে, যিবিলাক বনাফাইড নহয়। কাৰ্বি আংলং 6 শিডিউল অট'নমাছ কাউন্সিলত এলিজিবল নোহোৱা মানুহবিলাকো তাত সোমাই মাটি বাৰী অধিগ্ৰহণ কৰিছে, তাত বসবাস কৰি আছে। আৰু এই অধিগ্ৰহণকাৰীসকলক বা এনক্ৰচাৰসকলক, বেদখলকাৰীসকলক উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে আন্দোলন গঢ়ি তুলিছে। এইটো কেৱল ইয়াতেই নহয়, সমগ্ৰ অসমতেই 6 শিডিউল অট'নমিয়েই হওক বা চেপ্টাৰ 10ৰ অধীনত গঠিত ট্ৰাইবেল বেল্ট ব্লকবিলাকতো এনক্ৰচমেণ্ট হৈছে। এই এনক্ৰচমেণ্ট ৰিমুভ কৰিবৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে হুকুম জাৰি কৰিছে প্ৰদ্যুৎ বৰা গোচৰত। কিন্তু চৰকাৰে সেইটোত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। এতিয়া বিভিন্ন দল সংগঠনৰ লগত আমি চিচিটুৱাই আমি আলোচনা কৰিছোঁ। লিটচন ৰংফাৰ যিগৰাকী ব্যক্তি সমাজকৰ্মী, তেওঁ কোনো সংগঠনত নাই। এককভাৱে তেওঁ কমন মানুহখিনিক অৰ্গেনাইজ কৰি পেলাই তেওঁ এই কাৰ্বি আংলঙৰ ইণ্ডিজিনাছ যিখিনি ট্ৰাইবেল মানুহ, এবৰিজিনেল ট্ৰাইবেল মানুহৰ পলিটিকেল ৰাইটছটো প্ৰটেক্ট কৰিবৰ কাৰণে, তেওঁলোকৰ ভূমি প্ৰটেকশ্যনৰ কাৰণে, তেওঁলোকৰ অৰ্থনীতি প্ৰটেকশ্যনৰ কাৰণে তেওঁ ইনিচিয়েটিভ লৈছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুভমেণ্টটো হৈছে, এই মুভমেণ্টৰ প্ৰতি আমাৰ পূৰ্ণ সমৰ্থন আছে। আজি আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ যে কাৰ্বি জনগোষ্ঠীক খুব বেয়াকৈ সমালোচনা কৰিছে। কাৰ্বি জনগোষ্ঠীক গো বেক ধ্বনি দিয়া পৰ্যন্ত আমি দেখিবলৈ পাইছোঁ। কাৰ্বি চাইনিজ গো বেক কৈছে। এইটোতো অত্যন্ত দুৰ্ভাগ্যজনক। কাৰ্বি ভূমিত কোনোবা বহিৰাগত বনিয়া গৈ বণিক গোষ্ঠীৰ মানুহ তাত থাকি কাৰ্বিৰ এগেইনষ্টত তেনেকুৱা শ্লোগান ৰেজ কৰিব, তেনেকৈ গো বেক ধ্বনি দিব, এইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। আমি কাৰ্বি ৰাইজৰ লগত আছোঁ। কাৰ্বি আংলঙৰ খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া মানুহৰ লগত আমি আছোঁ। অসমৰ যিখিনি এবৰিজিনেল মানুহ তেওঁলোকৰ লগত আমি আছোঁ, চিচিটুৱা আমি আছোঁ। আৰু তেওঁলোকৰ পৰৱৰ্তী সময়ৰ প্ৰতিটো মুভমেণ্ট, প্ৰতিটো কাৰ্যসূচীত আমি পূৰ্ণ সমৰ্থন আগবঢ়াই যাম আৰু সক্ৰিয়ভাৱে আমি অংশগ্ৰহণ কৰিম। এতিয়া চৰকাৰক আমাৰ এটা আপিল যে যিসকল লোকে ছ'চিয়েল মিডিয়াত এবৰিজিনেল ট্ৰাইবেলক তেনেকৈ গালি গালাজ কৰিছে, অশ্লীল ভাষা ইউজ কৰিছে, কোবেক ধ্বনি দিছে, কাৰ্বিক চাইনিজ বুলি ক'বলৈ মানে সাহস গোটাইছে, তেওঁলোকক ট্ৰেছ আউট কৰিব লাগে, তেওঁলোকক বিচাৰি উলিয়াব লাগে আৰু দেশৰ আইন অনুসৰি তেওঁলোকক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। কাৰ্বি আংলঙৰ এই আন্দোলনক ৰাজনীতিকৰণ কৰা হৈছে বুলি একাংশই কৈছে। চৰকাৰী পক্ষই হওক বা আন একাংশই কিন্তু কৈছে যে ৰুবিন গগৈ আৰু অখিল গগৈ এই আন্দোলন কৰিছে। যিসকল ব্যক্তিৰ নাম আপোনালোকে কৈছে, মই ভাবোঁ যে তেওঁলোকে ইয়াত মানে ৰাজনৈতিক ৰং নখনাটোৱেই শ্ৰেয়, নখনাটোৱেই ভাল। এইটো হৈছে ইণ্ডিজিনাছ ভাৰ্চেছ নন ইণ্ডিজিনাছৰ যুঁজ। চেপ্টাৰ 10ৰ কিছুমান ৰুলছ আছে বা ভাৰতীয় সংবিধানৰ 6 শিডিউল অট'নমিৰ কিছুমান নীতি নিয়ম আছে, কিছুমান প্ৰভিজন আছে, স্পেচিয়েল প্ৰভিজন আছে। তাত কোনবোৰ মানুহ প্ৰটেক্টেড হয়, কোনবোৰ মানুহ প্ৰটেক্টেড নহয়। 6 শিডিউল অট'নমি পোৱাৰ আগতে 1952ৰ আগৰ যিবিলাক মানুহ তাত আছে তেওঁলোক ভেলিড, তেওঁলোক এলিজিবল হয়। কিন্তু তাৰ পিছত ইয়াত এনক্ৰচমেণ্ট হৈছে। গতিকে তেওঁলোকৰ হৈ কোনেও যাতে ওকালতি নকৰে। কোনো দল সংগঠন বা কোনো পলিটিকেল পাৰ্টিয়ে, সেই অখিল গগৈয়ে হওক বা লুৰিণজ্যোতি গগৈয়ে হওক, কোনেও যাতে ৰাজনীতি নকৰে, তাৰ কাৰণে আমি তেখেতসকলক সকীয়াই দিছোঁ। দুজনকৈ লোক গুলীবিদ্ধ হৈছে আৰু এজন অভিযুক্ত মৃত্যু হৈছে আৰু গুলীবিদ্ধ এজন যুৱক মৃত্যু হৈছে আৰু এজন নগাঁও মেডিকেল কলেজত ইতিমধ্যে এডমিট হৈ আছে। গতিকে এওঁলোকৰ প্ৰতি চৰকাৰখনে কি ব্যৱস্থা ল'ব, আপুনি কি দাবী জনাব?
তো আমি CC2R ফালৰ পৰা এইটো অত্যন্ত আমি দুখ ব্যক্ত কৰিছোঁ যে এই যি VGR PGRৰ অবৈধ বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ যি আন্দোলন, এই আন্দোলন ইতিমধ্যে লিনুছ ৰংফাৰ নামৰ এজন ল'ৰা গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিছে আৰু সুৰজ দে বুলি এজন ল'ৰা চিলিণ্ডাৰ বাৰ্ষ্ট হৈ তেওঁ অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিছে। গতিকে তেওঁলোকক ন্যায় প্ৰদান কৰিব লাগিব আৰু ইমিডিয়েটলি তেওঁলোক 10 লাখকে টকা চৰকাৰে তেওঁলোকৰ নিকট আত্মীয়ক প্ৰদান কৰিবলৈ আমি CC2R ফালৰ পৰা দাবী জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ যাতে অপ্ৰৰোচিত গুলীচালনা নহয় তাৰ প্ৰতি অসম চৰকাৰক আমি লক্ষ্য ৰাখিবলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ।